ঘৰখনত গোটেই বেমাৰী ক'ব গ'লে মেইন মানুহজনতো বেমাৰী এতিয়া তাইৰ নিজৰ মাকটো আজি এসপ্তাহ পৰি আছে অৱস্থাটো ভাল নহয় এটা বেমাৰী লৈ এটা মানুহ দুটা বেমাৰী ঘৰত থাকে সমস্যাৰ মানে তাই কিমান নোহোৱা হৈ গৈছে বেয়া লগা হৈ গৈছে অৱস্থা বেলেগ কিছু তেওঁ বাগানতে কাম কৰে মালিকে কিছু সহায় কৰিছে 20,000 টকা দিছে কষ্ট হয় না কি কৰি দেখুৱাব পৰা যাব যদি থাকছে মালিকটো হয় এইটো ৰানিং আছে না নাইবা নতুন কোনটো ৰানিং আছে এইটো মোটো ৰানিং এইটো দিয়ক যেটো ৰানিং আছে বেয়া লাগি থাকে মানে উলিয়াব নোৱাৰিব কষ্ট হ'ব কিমান হৈছে না কত মুখ মাসি আজি মই মোৰ গাঁও আঠিঘাট জংঘল মই কেঞ্চাৰ ৰোগত কৰ্কট ৰোগত মই ভুগি আছোঁ মই দুখীয়া মানুহ হয় মই ডেইলি দিন হাজিৰা কৰি খোৱা ঘৰৰ মুৰব্বী ময়ে হয় এতিয়া আমি 5টা পৰিয়াল এতিয়া মই কেনেকৈ ঘৰখন চলাম টকা পইচা যিখিনি আছিল মোটামুটি শেষে হ'ল 50,000 মান এতিয়া মোৰ লগত এক পইচাও নাই সেই গতিকে মই সকলো ৰাইজৰ কাৰণে হাত জুৰি কৰি আপত্তি কৰি আছিলোঁ কিছু সহায় পাম নেকি বুলি ফালে ইফালে ধৰক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু বিশ্বজিৎ দৈমাৰী দেৱ ছাৰ আৰু BTRৰ প্ৰমোদ বড়ো ছাৰ তেওঁলোকলৈ মই নমস্কাৰ কৰি হাত জুৰি বিনতি কৰি আছিলোঁ কিছু সহায় পাম নেকি বুলি ফালে আশা ৰাখিছোঁ মই আমাৰ আঠিঘাট জংঘল বস্তিৰ বাসিন্দা তেওঁৰ বৰ্তমান কেঞ্চাৰ ৰোগত তেওঁ ভুগি আছে আজি বহুত দিনৰ পৰাই ভুগি আছে তেওঁৰ অৱস্থা একেবাৰে নগণ্য অৱস্থা সাংঘাতিক বেয়া পৰিস্থিতিৰ মানুহ কৰ্ম কৰি জীৱন নিৰ্বাহ কৰি আছিল গতিকে মূল মানুহজন বেমাৰ পৰাৰ পিছত তেওঁলোকৰ পৰিয়ালৰ ঘৰ পানী ঠাহ নচৰা অৱস্থা হৈছে গতিকে আমি ৰাইজে গোটেই ৰাইজখনেই চিন্তা কৰিছোঁ যে অসমবাসী ৰাইজৰ ওচৰত যদি হাতযোৰ কৰোঁ বা মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু বিশ্বজিৎ দৈমাৰী দেৱ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যদি এই পৰিয়ালটোৰ প্ৰতি অলপমান সুদৃষ্টি বৰ্ষণ কৰে আৰু তেওঁক চিকিৎসাৰ বাবে অলপ সহায়ৰ হাত আগবঢ়ায় তেনেহ'লে নিশ্চয় মানুহজন ভাল হ'ব আৰু পৰিয়ালটো জীয়াই থকাৰ ৰাস্তা বিচাৰি পাব নহ'লে এই পৰিয়ালটো মানে ক'ত বিলীন হৈ যাব কোনো মানে ঠিকনা নাই আৰু গতিকে ময়ো তেওঁলোকৰ ফালৰ পৰাই আপত্তি কৰিছোঁ এইখিনিয়ে যে তেওঁলোকক সহায় কৰক সকলোৱে সহায় কৰক যোনে যি পাৰে আৰু অলপ হওক বেছি হওক যোনে যাৰ যিমান সমৰ্থন সেই সমৰ্থ অনুযায়ী তেওঁলোকে সহায় আগবঢ়াওক নিশ্চয় মানুহজন ভাল হ'ব আপোনালোকৰ সহায় সাহায্যৰ পৰিৱৰ্তে